কোর্টে কি বলে এটা কোর্ট মানে না আপনি মানে না এটা মানে না আপনি কোর্টক মানে না কোর্টক মানে না হ্যাঁ কোর্টক মানে না আপনি কোর্টক মানে না আমি ভারতীয় জন্ময়াতে মৃত্যুয়াতে হব মানুহ এজন মৰিছে মৰা নাই হত্যা কৰা হৈছে সেইজন মানুহ তাতে কবরস্থ করিব সেই কামখিনি কৰিব দিয়া নাই আপুনি কৈ আছে শান্তিপূৰ্ণভাৱে হৈছে কোনো কাম শান্তিপূৰ্ণভাৱে হৈছে আপুনি দায়িত্ব মানুহখিনি কাম দায়িত্ব আছে গতিকে আমাক যাব দিয়ক চলি আছে মানুহ হত্যা হৈ আছে আমি যিমান মিডিয়াৰ যোগেদি গম পাই আছো ইতিমধ্যে সুইচাইডো কৰিল কোনোবা এজন মৰিল না মাৰিলে গতিকে সেই মানুহখিনিকো সৎকাৰ কৰিবৰ যি ব্যৱস্থা সেইখিনিও কৰিব দিয়া নাই আমি ভিতৰৰ পৰা যিখিনি ৰিপৰ্ট পাই আছো গতিকে জনপ্ৰতিনিধি হিচাপে আমাক যাব দিয়ক আমি তাতে কি চলি আছে এক তো এইটো ৰেভিনিউ ভিলেজ এইটো সবেই জানে যে 1951 এনআৰচিত ইয়াত থকা মানুহখিনিৰ নাম আছে ৰেভিনিউ আপোনালোকেও জানে যে এইটো ৰেভিনিউ ভিলেজ মানুহখিনি যেহেতু আজি সুইচাইড কৰিছে কি প্ৰসংগত কি হেৰি মানে বিপদত পৰি সুইচাইড কৰিব লগা হ'ল গতিকে আমি তাতে যোৱাৰ দৰকাৰো আছে আমি খবৰটো ল'ব লাগিব আমি অলপ আমাক খবৰ ল'বৰ কাৰণে আপুনি সহযোগ কৰক আমাক পুলিচ প্ৰশাসন আমাৰ লগত আমি বেছি মানুহ নাযাওঁ নহয় মাত্ৰ 6জন বিধায়কে যাম আমি গতিকে 10জন মানুহ যাওঁতে অসুবিধা নাই আপোনালোকে আমাৰ 10জন বিধায়কে যাব দিয়ক আমি যাব দিব লাগিব আপোনালোকে কৈছে শান্তিপূৰ্ণভাৱে ইলিগেলি এইখিনি কৰি আছে আপুনি বিং এ মেজিষ্ট্ৰেট আপোনাৰ দায়িত্ব আছে যেহেতু ফৰেষ্ট লেণ্ডত পৰা নাই আপুনি কওক এক নম্বৰ পইণ্টত আপুনি শেল্টাৰৰ ব্যৱস্থা কৰিছে নেকি কোৰ্টে কি কৈছে শেল্টাৰ দিব কৈছে কোৰ্টে কি কৈছে তেওঁলোকক খোৱাৰ ব্যৱস্থা কৰিব কৈছে যদি কৰিছে আমাক দেখুৱাওক আপোনাৰ আপত্তি ক'ত উচ্ছেদস্থলী এনেকুৱা ব্যৱস্থা নাথাকে বুলি কোৰ্টে কি ক'লে এইটো কোৰ্ট মানে না আপনি মানে না এইটো মানে না আপনি কোৰ্টক মানে না কোৰ্টক মানে না হ্যাঁ কোৰ্টক মানে না আপুনি কোৰ্টক মানে না কি কৈছে গতিকে মানুহবিলাক খুব আতংকময় পৰিৱেশত আছে খানা খাদ্য আছে নে পানী আছে আমি জাষ্ট খবৰটো ল'ব যাওঁ বেলেগ কথা নাই আৰু মেজিষ্ট্ৰেট আছে নেকি আপোনালোকৰ মেজিষ্ট্ৰেট আছে আপুনি আছে এইটোতো ৰেভিনিউ ভিলেজ আপুনি ভালদৰে জানে এইটো এইবিলাকতো ডিনাই কৰিব নোৱাৰে এইবিলাকতো গোটেইখিনি আছে তো আপোনালোকে লোকেল মেজিষ্ট্ৰেট থাকোঁতে এই মাটিখিনি কেনেকৈ ফৰেষ্ট আজি উচ্ছেদ কৰিবলৈ পালে আপোনালোকৰ ফালৰ পৰা কি পদক্ষেপ লৈছে আজিৰ মানুহ নহয় এইটো আমি দিছোঁ যদি মিডিয়াৰ বন্ধুসকল আছে দেখি আছে আশুডুবি 51 এনআৰচি এইটো আপোনালোকে চাব 51 এনআৰচিত যি আশুডুবি গাঁও আছে ৰেভিনিউ ভিলেজ আছে তেতিয়ালৈকে ফৰেষ্ট নাই পাইকানে ফৰেষ্ট গতিকে পাইকানে আহি যদি জবৰদস্তি কয় আশুডুবি আৰু বিদ্যাপাৰা আমাৰ হয় এইটো মুখত আপুনি কৈ দিব পাৰে গোৱালপাৰা টাউনটো ফৰেষ্টৰ হয় এনেকৈ কৈ দিলেতো নহ'ব এই বিষয়ে আপোনালোকৰ কি হেৰি আছে জাষ্টিফিকেশ্যন আছে till further arrangement for their rehabilitation are made by the responding authorities if the petitions are found to be entitled under the scheme prepared by the state. It was 11 তাৰিখ যোৱাকালি আমি এটা কথা আপোনালোকৰ চৰকাৰৰ স্বৈৰাচাৰিতা এটা অনুৰোধ এই স্বৈৰাচাৰী চৰকাৰৰ গুৱাহাটী হাইকোৰ্টক মানে নাই আপুনি যদি মানে তেতিয়াহ'লে আমাক আপুনি সহযোগ কৰক আমাক আপুনি লৈ যাওক আমি জনপ্ৰতিনিধি আমাক লৈ যাওক তাতে কি অসুবিধা হৈছে মানুহখিনি কি অৱস্থাত আছে আপোনাৰ পাইকানৰ মানুহখিনি কিয় উচ্ছেদ কৰিছে ফৰেষ্ট লেণ্ডত সেইখিনি জেগা পৰা নাই আপোনালোকে জোৰ জুলুম কৰি উচ্ছেদ কৰিছে মানুহ আজি আপোনালোকে মাৰিছে আমাৰ ইনফৰমেশ্যন মানুহ মাৰিছে হত্যা হত্যা কৰিছে চৰকাৰৰ স্বৈৰাচাৰী হ'ব লাগিব অভিলাষ বৰুৱা অৰ্ডাৰ ডিনাই কৰি চৰকাৰে মানুহক অত্যাচাৰ কৰিব মানুহ দুজন মৰিছে আৰু দুখ মৰিব পাৰে আমি যাব লাগিব তাতে কি হৈ আছে আগৰ পৰাই কেনেকৈ প্ৰতিবাদ কৰিব তেখেতসকলে 15 বছৰ কণ্টিনিউৱাছ চৰকাৰত আছিলে সেই সময়ত আপোনাৰ কেবিনেটে সিদ্ধান্ত লৈ কেনে মুছলমান মানুহক মাটিৰ পাট্টা দিব পাৰিলেহেঁতেন চহৰ চাপৰি মাটিৰ পাট্টা দিব পাৰে কিন্তু দিয়া নাই তেখেতসকলে এইবিলাক বস্তু এইবিলাক জীয়াই ৰাখিছে সমস্যাবিলাক মুছলমানৰ ভোট লৈছে কিন্তু মুছলমানৰ কোনো কাম কৰা নাই আৰু মুছলমানৰ ওপৰত যি অন্যায়ভাৱে যিবিলাক আইন পাছ কৰিছে আজি ফৰেষ্ট প্ৰিজাৰ্ভেশ্যন এক্ট আপোনাৰ সেই কংগ্ৰেছৰ দিনতে হৈছে আজি ইভিকশ্যন কৰা আইলেণ্ড ৰেগুলেশ্যন যিটো এক্ট কৰি দিছে কংগ্ৰেছৰ দিনতে কৰিছে তেতিয়া ৰকিবুল হাছান ডাঙৰ লিডাৰ আছিলে সেই সময়ত আপোনাৰ বহুত কেইজন মুছলমান মন্ত্ৰীও আছিলে তেখেতসকলে মুছলমানৰ কাৰণে যদি কৰিলেহেঁতেন আজি এই বিপদখিনি আমাৰ মানুহৰ নহ'লেহেঁতেন তেখেতে মাটিৰ পাট্টা দিলে কোনো চৰকাৰে উচ্ছেদ কৰিব নোৱাৰিলেহেঁতেন ইয়াৰ কাৰণে দায়ী আজি কংগ্ৰেছ চৰকাৰে এতিয়া কংগ্ৰেছ চৰকাৰ ঘূৰিয়াল চকু পানী পেলাই কিনে এতিয়া আজি আমাৰ লগত আহিছে হেৰি কৰিবৰ কাৰণে উচ্ছেদৰ মানে বিৰোধিতা কৰিবৰ কাৰণে গতিকে ইয়াতে বিৰোধিতা কৰিব আকৌ তেখেতক চেলেঞ্জ দিয়ে এই আপোনাৰ ৰচিদ মণ্ডল চাহাব কি আব্দুর রশিদ আলম সাহেবে আৰু ৰকিবুল হুছেইনে এনেকা চেলেঞ্জ দিছিলে যে 50 জন হিমন্ত বিশ্ব শৰ্মা আহিলেও মুছলমানে একো কৰিব নোৱাৰে তেখেত থাকালৈকে আজি তেখেত ক'ত তেখেতে উচুলাই দিছে তেখেতসকলে সেই সময়ত আইন পাছ কৰিলে আপোনাৰ চৰকাৰী লেণ্ডত থকা মানুহখিনি ইভিকশ্যন কৰাৰ কাৰণে আৰু সেই মানুহখিনিক মাটি পাট্টা নিদিলে আৰু উল্টা তেখেতে চৰকাৰৰ লগত চেলেঞ্জ কৰিলে হিমন্ত বিশ্ব গাত জুই লগাই দিলে যাৰ কাৰণে আজি মুছলমানৰ এই অৱস্থা হৈছে গতিকে আমি কংগ্ৰেছৰ যিসকল লিডাৰ আছে সেই লিডাৰসকলক আমি আহ্বান কৰিম আমি এই বিপদৰ মুহূৰ্তত আমি কোনো দল পল চাব নালাগে আমি সমূহ
মুছলমান বিধায়ক যিসকল আছো, মুছলমান যিসকল সংগঠন আছে, আমছু হওক, আসু হওক, আপোনাৰ এবি আমছু হওক বা সংগ্ৰাম পৰিষদ হওক, মুছা হওক, সকলোৱে আমি একত্ৰিতভাৱে এই চৰকাৰৰ বিৰুদ্ধে আমি আৱাজ দিব লাগে। কিন্তু এই ক্ষেত্ৰত আমি দেখা পাইছো কংগ্ৰেছৰ ভূমিকা একেবাৰে পুতৌ লগা। গতিকে আমি কিন্তু আমাৰ আন্দোলন চলি থাকিব, যেতিয়ালৈকে এই উচ্ছেদ বন্ধ নকৰিব তেতিয়ালৈকে আমি UDF ফালৰ পৰা আমি কেতিয়াও আন্দোলন বন্ধ নকৰোঁ।